एक्चुअली মোক যোৱাকালি আমন্ত্ৰণ জনালে সন্মানীয় আমাৰ আফচাৰলৈ তেখেতে একচুৱেলি ৰিটায়াৰমেণ্ট হৈছে আমাৰ এই এপ্ৰিল মাহৰ 30 তাৰিখে ৰিটায়াৰমেণ্ট আছিলে যদিও আমাৰ যেতিয়া ইলেকশ্যনৰ বতৰ আমাৰ পঞ্চায়ত ইলেকশ্যনৰ প্ৰস্তুতি চলি আছে গতিকে আমাৰ মানুহখিনি যেহেতু আমাৰ এই কৰ্মচাৰী ব্যস্ত হৈ যাব বা ব্যস্ত হৈ যাব গতিকে এডভান্স আয়োজন কৰিছে আৰু মোকো নিমন্ত্ৰণ দিছে আৰু সেই হিচাপে মই আজি আহিলোঁ আৰু তেখেতক আনুষ্ঠানিকভাৱে আজি বিদায় দিয়া হৈছে হয় তেখেতৰ এতিয়া মোষ্ট সিনিয়ৰ টিচাৰ যিজন আছে তেখেতৰ জেগাত আমাৰ সন্মানীয় বিএসসি টিচাৰ তেখেতৰ নামটো আছে আব্দুল গফুৰ আহমেদ তেখেতে দায়িত্ব ল'ব আৰু তেখেতক আমি বিভাগীয়ভাৱে দায়িত্ব দিয়াৰ কাৰণে প্ৰচেছ কৰি আছোঁ আৰু এখেতক আমি এই আফচাৰলৈ ডাঙৰ আমি যিখিনি আমাৰ ডিপাৰ্টমেণ্টেল কাজ আছে তেখেতক যাতে আমি ৰিটায়াৰৰ লগে লগে আমি যিখিনি গ্ৰেজুৱেটি বা যিখিনি বেনিফিটছ পায় সেইখিনি আমি লগে লগে দিয়াৰ ব্যৱস্থা কৰি আছোঁ অলৰেডি আমি কৰিছোঁ প্ৰিপাৰেশ্যন যাতে আমি তেওঁক ৰিটায়াৰমেণ্টৰ লগে লগে সেইখিনি আমি দিব পাৰোঁ মই স্কুলৰ পৰা অৱসৰ লোৱা বা চাকৰিৰ পৰা অৱসৰ লোৱাৰ কাৰণে মই কোনো দুখিত নহয় মোৰ বহুত সন্তুষ্ট এইকাৰণেই যে মই দীঘলীয়া 60 বছৰলৈকে অৰ্থাৎ মোৰ চাকৰি কাল 38 বছৰ পাৰ হৈ গ'ল 1987 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা চাকৰিত জইন কৰি আজিলৈকে মই ডিপাৰ্টমেণ্টেলি কোনো ছুটি লোৱা নাই তাৰপিছত মোৰ স্বাস্থ্যৰ তেনেকুৱা কোনো অৱনতি হোৱা নাই যাৰ কাৰণে মই বিদ্যালয়ৰ পৰা বাহিৰত থাকিব লগা হোৱা নাই মই যিমান দিন পাৰিছোঁ কোনো বছৰে মোৰ CL সম্পন্ন হোৱা নাই মই CL মোৰ জমা হৈ আছিল মই কোনো CL সম্পন্ন কৰা নাই তাৰপিছতো যিমানখিনি পাৰিছোঁ মই মোৰ তৰফৰ পৰা কৃপণালী কৰা নাই আজিলৈকে কৰা নাছিলোঁ বিদ্যালয়ৰ ক্ষতি কৰাৰ মানে মানসিকতা মোৰ নাছিল পাৰিছোঁ যিমান দূৰ বিভাগীয় নীতি নিয়ম মানি মই মোৰ কৰ্মৰাজি আগুৱাই গৈ আছিলোঁ তো আজি যিটো মুহূৰ্ত এই মুহূৰ্তত মোৰ এটাই মৰ্মান্তিক এটা ভাবিছোঁ এইটোৱে যে এই ইমান এটা ডাঙৰ বা এটা শৈক্ষিক পৰিৱেশৰ পৰা মই যে আঁতৰত যাবলগীয়া হ'ল এইটোৱেই মোৰ এটা মনত দুখ বেলেগ একো নাই তো তথাপি বিভিন্ন ফালৰ পৰা বা ৰাইজৰ ফালৰ পৰা মানে বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা তাৰপিছত আমাৰ শিক্ষক মণ্ডলীৰ তৰফৰ পৰা মোক বাৰে বাৰে আহ্বান কৰা হৈছে বিদ্যালয়লৈ সঘনে অহা যোৱা কৰি বিদ্যালয়ৰ সঠিক দিশটো পৰামৰ্শ দিয়াৰ কাৰণে মই আশা কৰিছোঁ মোৰ সুস্বাস্থ্য যদি থাকে ইনশাল্লাহ মই সেইটো লৈ যিমান দূৰ পাৰোঁ মই কৃপণালী নকৰিম আৰু ভৱিষ্যতলৈকে মই এই শৈক্ষিক দিশত বা শিক্ষাৰ লগত জড়িত হৈ বাকী দিনকেইটা কাটাই যাম বুলি মই আশা ৰাখিছোঁ